মানুষ সামনে যায় কে এই টোটা দেওয়া কোথায় খারাপ দেখছো আজি পুৱাৰ ভাগত অনুমান 10:30 মান বজাত এই পুৰণি বজাৰ কালী মন্দিৰৰ সন্মুখত সিফালৰ পৰা বাইক এটা আহি আছিল, ইফালৰ পৰা ট্ৰেক্টৰ অতি গতিৰে ট্ৰেক্টৰ এটা গৈ আছিল। গৈ থকা অৱস্থাত বাইকটোৰ লগত খুন্দা লাগি বাইকৱালা পৰি গৈছে। তাৰ নাম শহীদুল ইছলাম বুলি জানিছো। তেখেতৰ ঘৰ হাগমা। তো তেখেতে 23 বছৰ বয়স। তেখেতে ট্ৰেক্টৰৰ তলত পৰি হেলমেট আছিল, হেলমেট থকা অৱস্থাত তিনিটা চাকা একদম তাৰ মূৰৰ ওপৰত দি যায় হেলমেট ভাঙি চাঙি তেখেতৰ দাঁত চাত কমপ্লিট ওলাই পৰি আছে আৰু মূৰটোও চেপেটা হৈছে। ইতিমধ্যে তাৰ পৰা লৈ আহি পেলাই বিলাচীপাৰা অসামৰিক চিকিৎসালয়ত লৈ আহিছিল, যদিও ডক্টৰে চাই মিলি এতিয়া উন্নত চিকিৎসাৰ কাৰণে ৰেফাৰ কৰিছে, ইয়াৰ পৰা পঠুৱাই দিছে। 108 দি গৈছে, কিন্তু অতি সংকটজনক অৱস্থা ল'ৰাটো। যিটো পৰিস্থিতি দেখিলো, ট্ৰেক্টৰত বিভিন্ন এলেকাত সন্ত্ৰাসৰ সৃষ্টি কৰিছে, কি জনাব? এতিয়া ট্ৰেক্টৰ বিলাকৰ যদিও আমি তেনেকুৱা পোৱা নাই, কিন্তু ট্ৰেক্টৰ বিলাক এনেকুৱা অৱস্থায় আহে, এনেকুৱা বালি মাটি লৈ হাবি জাবি লৈ পেলাই এনেকুৱা স্পিৰিটত আহে। মানে আজি এই টাউনত আজি দৈনিক বজাৰ আছে, ইফালে জলকীয়া বজাৰ আছে, এনে ভিৰ হৈ থাকে। তাৰ ভিতৰত ট্ৰেক্টৰ বিলাক অতি তীব্ৰ বেগেৰে আহি থকা অৱস্থাত বিভিন্ন সময়ত দেখা যায় সৰু সৰু ল'ৰা ছোৱালী বিলাকৰ এক্সিডেন্ট হয়, বা বহুত সময়তে এক্সিডেন্ট হৈছে। ট্ৰেক্টৰতে এক্সিডেন্টেই বেছি হৈছে। তো মই অনুৰোধ জনাইছো মহকুমা প্ৰশাসনক, SDO চিভিল আৰু আমাৰ পুলিচ এডমিনিষ্ট্ৰেশ্যনক, চিভিল এডমিনিষ্ট্ৰেশ্যনক আমি অনুৰোধ জনাইছো যাতে এই ট্ৰেক্টৰটোৰ এটা নিৰ্দিষ্ট সময় দিব লাগে। এই সিহঁতে যধে মধে গোটেই দিনটো 24 আৱাৰ ট্ৰেক্টৰ বিলাক যে চলে, সেইটো যাতে অলপ বন্ধ কৰি পেলাই ট্ৰেক্টৰ বিলাকক যাতে এটা সময়সীমা বান্ধি দি দিয়ে, সেই সময়ত তেখেতে অহা যোৱা কৰিব। নহ'লে অযথা বহুত সময় দেখা যায় ট্ৰেক্টৰে খুন্দাৰ ফলত বহুত লোকৰ মৃত্যু হয়।